ৰেচন কাৰ্ডৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনাৰ যদি ৰেচন কাৰ্ড নাই, বৰ্তমান কিন্তু নতুন ৰেচন কাৰ্ডৰ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু আপোনাৰ ফেমিলিৰ কাৰোবাৰ নাম এড হোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ নামবোৰ এড কৰিব পাৰিব। কেনেকৈ আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব আৰু কেনেকৈ আপোনালোকে নাম এড কৰিব লাগিব, এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব আৰু ইয়াৰ লগত আপোনাৰ কি কি ডকুমেণ্ট জমা কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত ৰেচন কাৰ্ডৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই আৰু যিসকলে ৰেচন কাৰ্ড আছে আৰু যদি ফেমিলি কাৰোবাৰ নাম এড হোৱা নাই, কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব, এইটো যে সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এইটো হৈছে কিন্তু ৰেচন কাৰ্ডৰ এপ্লিকেশ্যন ফৰ্ম। যিসকল মানুহৰ ৰেচন কাৰ্ড নাই বা এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে এইটো ফৰ্ম ফিল আপ কৰি জমা কৰিব লাগিব। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু আপোনাৰ ফেমিলিৰ কাৰোবাৰ নাম এতিয়াও এড হোৱা নাই, তেতিয়া কিন্তু এইটো ফৰ্মে হয়। এইটো কিন্তু নিউ এপ্লিকেশ্যনৰ ফৰ্ম আৰু নাম উঠোৱা ফৰ্ম। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া এইটো ফৰ্ম ফিল আপ কৰি জমা কৰিব লাগিব। এতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ ফৰ্মটো ক'ত পাব, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব। এতিয়া কিন্তু সেইটো ফৰ্ম সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰিব লাগিব। যিসকলৰ ৰেচন কাৰ্ড নাই, সেইসকল কি কি ডকুমেণ্ট লাগিব সেইটো প্ৰচেছ জানি লওক। যিজনৰ নামত ৰেচন কাৰ্ডটো হ'ব বা যিজন আপোনাৰ পৰিয়ালৰ মুৰব্বী আছে, তেওঁৰ ইয়াত ফটো লাগিব 4 কপি। আৰু যদি আপোনাৰ ফেমিলিত কিমান কেইজন সদস্য আছে, কিন্তু সকলোৰে ফটো লাগিব। এইবাৰ কিন্তু ৰেচন কাৰ্ডত এটা নিয়ম দিয়া হৈছে। এইবাৰ কিন্তু ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালত যদি 2জন বা 3জন আছে, তেনেহ'লে আপোনাৰ ৰেচন কাৰ্ডটো লাভ নকৰিব। এতিয়া কিন্তু আপোনাৰ পৰিয়ালত 4জন থাকিব লাগিব, তেতিয়াহে কিন্তু আপোনালোকে ৰেচন কাৰ্ডটো লাভ কৰিব, নহ'লে কিন্তু আপোনালোকে ৰেচন কাৰ্ডটো লাভ নকৰিব। সেইকাৰণে যিসকলৰ পৰিয়ালত 4জন সদস্য আছে, খালি কিন্তু সেইসকলে এইবাৰ নতুন ৰেচন কাৰ্ডৰ বাবে এপ্লিকেশ্যন কৰিব পাৰিব। যিসকলৰ পৰিয়ালত 4জন সদস্য আছে, সেইসকলে এইটো ফৰ্ম ফিল আপ কৰিবলৈ আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰক। সোমবাৰে কিন্তু লাষ্ট ডেট দিয়া হৈছে, সেইকাৰণে আপোনালোকে আজিয়ে ৰেচন কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন কৰক। এতিয়া যিসকলে ৰেচন কাৰ্ড আছে, এতিয়া ফেমিলিৰ কাৰোবাৰ নাম এড হোৱা নাই, কেনেকৈ এড কৰিব জানি লওক। এতিয়া আপোনালোকৰ ফৰ্ম কিন্তু সেইটো ফৰ্ম হয়। এতিয়া আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব। যিজনৰ নামত ৰেচন কাৰ্ডটো আছে, তেওঁৰ লাগিব 2 কপি ফটো। এতিয়া আপোনাৰ ফেমিলিৰ যিজনৰ নাম আপোনালোকে আপোনাৰ ৰেচন কাৰ্ডত এড কৰিব, তেওঁৰ লাগিব 1 কপি ফটো, লগতে লাগিব বাৰ্থ চাৰ্টিফিকেট আৰু লাগিব আধাৰ কাৰ্ড আৰু আপোনাৰ সকলো ডকুমেণ্ট ইয়াৰ লগত দিব লাগিব। আপোনাৰ ৰেচন কাৰ্ড জেৰক্স, ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, ভোটাৰ লিষ্ট, তাৰপিছত লাগিব আপোনাৰ চেঞ্চাছৰ কাগজটো ইয়াত জেৰক্স কৰি দিব লাগিব। আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি দিব আৰু যিজনৰ নামত ৰেচন কাৰ্ডটো হ'ব, তেওঁৰ ইয়াত ডকুমেণ্ট দিব, ফটো লগাই দি দিব। আপোনালোকে এইটো ফৰ্ম ফিল আপ কৰি লৈ আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। তেতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত ফৰ্মটো জমা কৰিব, তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ নামটো ভেৰিফাই কৰিব, তাৰপিছত আপোনালোকৰ লিষ্টটো পঠোৱা হ'ব, তাৰপিছত কিন্তু আপোনালোকৰ নাম এড হৈ যাব। যিসকলে এতিয়ালৈকে ৰেচন কাৰ্ডটো লাভ কৰা নাই, এনেকুৱাকৈ ৰেচন কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ এপ্লিকেশ্যন কৰক। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু আপোনাৰ ফেমিলিৰ কাৰোবাৰ নাম এড হোৱা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে জমা কৰক। যিহেতু লাষ্ট ডেট দিয়া হৈছে 14 তাৰিখ, সেইকাৰণে কিন্তু আপোনালোকৰ আগতে ফৰ্মটো ফিল আপ কৰি জমা কৰক, নহ'লে আপোনালোকে ৰেচন কাৰ্ডটো লাভ নকৰিব বা আপোনাৰ ওচৰত আপোনাৰ ফেমিলিৰ নাম এড নহ'ব। যিসকলৰ ৰেচন কাৰ্ড নাই, এনেকুৱাকৈ এপ্লিকেশ্যন কৰিব লাগিব।